নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি 10মান শ্ৰেণীৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ নামৰ পাঠটোৰ ওপৰত তোমালোকক কিবা এটা আলোকপাত কৰাবলৈ বিচাৰিছো। চোৱা, আমি ৰাসায়নিক শব্দটোৰ লগত সততে পৰিচিত। ৰাসায়নিক মানে যি আমাৰ চকুত নপৰে কিন্তু ভিতৰে ভিতৰে চলি থাকে, সেইটো হৈছে ৰাসায়নিক। ৰাসায়নিক বিক্ৰিয়া মানে যে দুটা বেলেগ বেলেগ বস্তু লগ লাগি এটা নতুন বস্তুৰ প্ৰডিউচ হোৱা, এইটো কয় ৰাসায়নিক বিক্ৰিয়া। আৰু সমীকৰণ মানে আমাৰ মাথাত আহে যে আমি মেথামেটিক্সতো আমি সমীকৰণ পাইছো, তো ইয়াক চেম টু চেম বিজ্ঞানতো সমীকৰণ মানে যে ৰাসায়নিক বিক্ৰিয়া এটা যেতিয়া আমি সংকেতেৰে সমীকৰণ ৰূপে প্ৰকাশ কৰিম তেতিয়া তাক আমি কি বুলি কম? ৰাসায়নিক সমীকৰণ বুলি কম। তো জাষ্ট ফৰ এক্সাম্পল যেতিয়া আমি কওঁ যে when hydrogen gas react with oxygen then produce water, এই ৰিয়েকশ্যনটো যেতিয়া আমি বহীত লিখিম তেতিয়া আমি লিখিম H2 plus O2 tends to H2O, that means water. এই যিটো লেখাৰ ধৰণ, এই ধৰণটোক ক'ব ৰাসায়নিক সমীকৰণ। তো ৰাসায়নিক বিক্ৰিয়া বুলি কোৱাৰ লগে লগে আমি মনত কৰো যে উই আৰ নট সাইন্টিস্ট, আমি তো বৈজ্ঞানিক নহয়। তো হাউ ক্যান উই নো দ্যাট কেমিক্যাল রিয়েকশন ইজ হ্যাপেন? তো আমিনো কেনেকে জানিম ৰাসায়নিক বিক্ৰিয়া সংঘটিত হৈছে? তো আমাক জনাৰ কাৰণে বৈজ্ঞানিকসকলে কিছুমান ইণ্ডিকেট কৰিছে। তো সেই ইণ্ডিকেটৰ ওপৰত যদি আমি অলপমান গভীৰভাৱে চিন্তা কৰো তেতিয়াহ'লে আমি গম পাম যে ৰাসায়নিক বিক্ৰিয়া সংঘটিত হৈছে। তো নাম্বাৰ 1, চেঞ্জ ইন ষ্টেট, চেঞ্জ ইন কালাৰ, চেঞ্জ ইন টেম্পাৰেচাৰ, প্ৰডিউচ অফ গেছ। এইকেইটাৰ যিকোনো এটা যদি আমি হোৱা দেখা পাওঁ তেতিয়া আমি শিওৰ যে কেমিকেল ৰিয়েকশ্যন ইজ হ্যাপেন, আমি গম পাম যে ৰাসায়নিক বিক্ৰিয়া সংঘটিত হৈছে। তো চোৱা যে চেঞ্জ ইন ষ্টেট, তো চেঞ্জ ইন ষ্টেট মানে কি? যে চেঞ্জ ইন ষ্টেট মানে অৱস্থাৰ পৰিৱৰ্তন। তো অৱস্থাটো আমি সততেই জানো যে গোটা, জুলীয়া আৰু গেছীয়। যদি গোটাৰ পৰা জুলীয়া হয় তেতিয়াহ'লে ৰাসায়নিক বিক্ৰিয়া হোৱা বুলি গম পাম, বা জুলীয়াৰ পৰা আকৌ গেছ হ'ল তথাপিও আমি গম পাম। আকৌ এটা চোৱা চেঞ্জ ইন টেম্পাৰেচাৰ মানে উষ্ণতাৰ পৰিৱৰ্তন। যদি ঠাণ্ডা আছে গৰম হ'ল, গৰম আছে ঠাণ্ডা হৈ গ'ল, তেতিয়াহ'লে আমি গম পাম যে ৰাসায়নিক বিক্ৰিয়া হৈছে। আৰু এটা হ'ল চেঞ্জ ইন কালাৰ, দ্যাট মিনছ ধৰা গ্ৰীণ কালাৰ আছে, হোৱাইট কালাৰ হৈ গ'ল, হোৱাইট কালাৰ আছে, ব্লেক কালাৰ হৈ গ'ল। এনেকুৱা যদি ৰঙৰ পৰিৱৰ্তন হয় তেতিয়াও আমি ক'ব পাৰিম যে ৰাসায়নিক বিক্ৰিয়া সংঘটিত হৈছে। আৰু এটা হৈছে প্ৰডিউচ অফ গেছ, হঠাৎ কিবা এটা গেছ ওলাই গ'ল তেতিয়াও আমি নিশ্চিত হৈ যাম যে ইয়াত ৰাসায়নিক বিক্ৰিয়া সংঘটিত হৈছে। তো এনেকুৱা ইণ্ডিকেটৰ আমি ফলো কৰি থাকিম, তেতিয়াহে আমি বুজি লম যে কেমিকেল ৰিয়েকশ্যন ইজ হ্যাপেন। কেমিকেল ৰিয়েকশ্যন যেতিয়া আমি শব্দেৰে প্ৰকাশ কৰিম তেতিয়া ইয়াক কি বুলি ক'ব? ৱাৰ্ড ইকুৱেশ্যন বুলি ক'ব। তাৰমানে যে ৰাসায়নিক বিক্ৰিয়া এটা শব্দেৰে প্ৰকাশ কৰিলে তাক ৰাসায়নিক সমীকৰণ বুলি কোৱা হয়। এইটো ৰাসায়নিক সমীকৰণ। যেতিয়া শব্দেৰে প্ৰকাশ কৰিব তেতিয়া তাক শব্দ সমীকৰণ বুলি ক'ব। মানে যেতিয়া ৰাসায়নিক সমীকৰণ এটাক শব্দেৰে প্ৰকাশ কৰা হয় তেতিয়া তাক শব্দ সমীকৰণ বুলি কোৱা হয়। যেনেকে চোৱা, আমি যদি এনেকে লিখো মেগনেছিয়াম যোগ অক্সিজেন, আৰু কাৰ্চিন পাত দি যদি লিখো মেগনেছিয়াম অক্সাইড, যেতিয়া আমি এনেকৈ শব্দেৰে লিখিম তেতিয়া হৈ যাব শব্দ সমীকৰণ। আকৌ যেতিয়া আমি ইয়াক ফৰ্মুলাত লিখিম যেনে Mg plus O2 tends to MgO, তেতিয়া হৈ যাব ৰাসায়নিক সমীকৰণ। তো এনেকুৱাকে আমি সৰু সৰু বস্তুবোৰ আমি নটিচ কৰিম, তেতিয়া তোমাৰ কাৰণে পাঠবোৰ ইজি হৈ যাব। আশা কৰো মই কিবা এটা দিয়াৰ কাৰণে চেষ্টা যি কৰিছো তোমালোকে হয়তো চাগে বুজি পাইছ। ইয়াৰ পিছত নেক্সট আমি আলোচনা কৰিম ৰাসায়নিক সমীকৰণৰ ভাগ, দ্যাট মিনছ টাইপস অফ কেমিকেল ইকুৱেশ্যন। তো ইয়াৰ এটা ইণ্ডিকেশ্যন মই দি থওঁ যে টাইপস অফ কেমিকেল ইকুৱেশ্যন হৈছে দুই ৰকম। এটা হৈছে ব্যালেন্স কেমিকেল ইকুৱেশ্যন, এটা হৈছে স্কেলেটাল কেমিকেল ইকুৱেশ্যন।
বেলেন্স মিন্স ৰাসায়নিক বিক্ৰিয়া এটাৰ দুয়োফালে মৌলৰ পৰমাণুৰ সংখ্যা সমান হৈ থাকিব লাগিব। There are two types of chemical equation. One is balance chemical equation. Balance chemical equation. ছাত্ৰ-ছাত্ৰীসকল বেলেন্স মানে হ'ল সন্তুলিত ৰাসায়নিক সমীকৰণ। সন্তুলিত ৰাসায়নিক সমীকৰণ। তো তুমি বুজাৰ কাৰণে মই এটা এক্সাম্পল দি দিওঁ। সে Mg প্লাছ O2 টেন্স টু MgO। তো কাৰ চিহ্নৰ এইফালে কয় লেফ্ট হেণ্ড ছাইড আৰু এইফালে কয় ৰাইট হেণ্ড ছাইড। আমি যদি চাওঁ বাওঁফালে Mgৰ সংখ্যা আছে এটা আৰু সোঁফালেও Mg আছে এটা, বাওঁফালে O আছে দুটা আৰু অক্সিজেন সোঁফালে আছে এটা। আমি কি কৰিব লাগিব? দুইফালে সমান কৰিব লাগিব। সো আমি সোঁফালে অক্সিজেনৰ আগত এটা আমি 2 দি দিম, তেতিয়া অক্সিজেনৰ পৰমাণুৰ সংখ্যা হ'ব 2। 2 দিয়াৰ লগে লগে Mgৰ পৰমাণুৰ সংখ্যা হ'ল 2। সো আমি লেফ্ট হেণ্ড ছাইডতো Mgৰ আগত আমি এটা 2 দি দিলোঁ। তো দেখা গ'ল দুয়োফালে সমান হৈ গৈছে। সমান হোৱাটোক বেলেন্স কৰা বুলি কয় আৰু অসমীয়াত কয় সন্তুলিত সমীকৰণ। ইয়াৰে আনটো হ'ল জকা সমীকৰণ। জকা সমীকৰণ। আনটো হ'ল জকা সমীকৰণ। জকা মানে দুইফালে সমান নহয়। এই বস্তুটো আকৌ আমি লিখিলোঁ Mg প্লাছ O2 টেন্স টু MgO। এবাৰ আমি চালোঁ যে দুইফালে আমি সমান নকৰোঁ। আমি দুইফালে সমান নকৰোঁ, তেতিয়াহে জকা সমীকৰণ হৈ থাকিব। ঠিক আছে? এনেকৈ আমি সমীকৰণৰ বিষয়ে জ্ঞান অৰ্জন কৰিম। অ'কে, থেংক ইউ।